দিখৌ আৰু উপনৈসমূহত সকলো ধৰণৰ অবৈধ খনন তৎকালীনভাৱে আৰু স্থায়ীভাৱে বন্ধ কৰিব লাগিব। উচ্চ ন্যায়ালয়ৰ পূৰ্বৰ নিৰ্দেশ মৰ্মে হিমন্ত চৰকাৰে মাইনিং টাস্ক ফ'ৰ্চ বেটেলিয়ন গঠন কৰিব লাগিব। অৱসৰপ্ৰাপ্ত ন্যায়াধীশৰ নেতৃত্বত উচ্চ ক্ষমতাসম্পন্ন তদন্ত সমিতি গঠনৰো দাবী। বান্ধৰ পানী এৰা সন্দৰ্ভত এক স্পষ্ট বৈজ্ঞানিক নীতি বা প্ৰটকল প্ৰস্তুত কৰিব লাগিব। ইতিমধ্যে কঠোৰ হৈছে ন্যায়ালয় চৰকাৰক উত্তৰ দিয়াৰ নিৰ্দেশ। ওপৰত উল্লেখ কৰা এইসমূহ দাবীৰ লগতে অন্য কেতবোৰ বিস্ফোৰক দাবী উত্থাপিত কৰি প্ৰাক্তন বিৰোধী দলপতি তথা কংগ্ৰেছ নেতা দেৱব্ৰত শইকীয়াই ন্যায় বিচাৰি গুৱাহাটী উচ্চ ন্যায়ালয়ত দাখিল কৰিলে ৰাজহুৱা স্বাৰ্থজনিত আবেদন চমুকৈ PIL। শইকীয়াই লগতে নামমাত্ৰ সাহায্যৰ পৰিৱৰ্তে হিমাচল প্ৰদেশৰ চৰকাৰৰ আৰ্হিত প্ৰতিটো সৰ্বশান্ত পৰিয়ালক ন্যূনতম 10 লাখ টকাকৈ উপযুক্ত ক্ষতিপূৰণ প্ৰদান কৰিবলৈ দাবী জনায়। এই দুৰ্যোগৰ বাবে দায়ী চৰকাৰী বিষয়া তথা দোষী ব্যক্তিৰ বিৰুদ্ধে ফৌজদাৰী গোচৰ ৰুজু কৰাৰো দাবী তোলে দেৱব্ৰত শইকীয়াই। আমাৰ শিৱসাগৰ জিলাত যি অভূতপূৰ্ব বানপানী 19 তাৰিখে হ'ল আৰু যি বানপানীয়ে চৰাইদেউ আৰু যোৰহাট জিলাৰো ক্ষতি কৰিলে, এই বানপানী যে মানৱ সৃষ্ট এক দুৰ্যোগ, এই বিষয়টো আৰু ইয়াৰ বাবে চৰকাৰ প্ৰশাসনে কৰিবলগীয়া বিভিন্ন কাম কাজ সম্পৰ্কে চৰকাৰক বাধ্য কৰিবলৈ মই এখন ৰাজহুৱা স্বাৰ্থ জড়িত আপিল পাব্লিক ইণ্টাৰেষ্ট লিটিগেশ্যন গুৱাহাটী হাইকোৰ্টত আজি দাখিল কৰিছিলোঁ আৰু আদালতত মুখ্য ন্যায়াধীশে এই আবেদনখন শুনানিৰ বাবে গ্ৰহণ কৰি চৰকাৰক অহা 3 তাৰিখৰ ভিতৰত ইয়াৰ প্ৰত্যুত্তৰ দিবলৈ সময় নিৰ্ধাৰণ কৰি দিছে। মুখ্য ন্যায়াধীশে লগতে বিগত 8 বছৰ ধৰি মই চৰকাৰ আৰু ন্যায়ালয়ৰ এই দিখৌ নদীৰ খননৰ ভয়াৱহতা তাৰ সম্পৰ্কে তেখেতসকলক অৱগত কৰি থকা বুলিও উল্লেখ কৰিছে। শিৱসাগৰ, চৰাইদেউ আৰু যোৰহাট জিলাত শেহতীয়াকৈ সৃষ্টি হোৱা অভূতপূৰ্ব বানপানী প্ৰকৃততে কোনো প্ৰাকৃতিক দুৰ্যোগ নহয়, বৰঞ্চ দিখৌ আৰু ইয়াৰ উপনৈসমূহত চৰকাৰৰ পৃষ্ঠপোষকতাত চলি থকা অবাধ খনন আৰু চৰকাৰী গাফিলতিৰ পৰিণাম বুলি দাবী কৰে শইকীয়াই। দীৰ্ঘদিন ধৰি এই বিষয়ে সকীয়াই থকাৰ পাছতো চৰকাৰখনে খনি মাফিয়াক সুৰক্ষা দি ৰাইজক এক ভয়ংকৰ দুৰ্যোগৰ মাজলৈ ঠেলি দিলে বুলিও দাবী কৰে দেৱব্ৰত শইকীয়াই। চৰকাৰে মোক কৈছিল যে তেখেতসকলে খনিজ টাস্ক ফ'ৰ্চ বেটেলিয়ন গঠন কৰিব আৰু বিভিন্ন ধৰণৰ মনিটৰিং কৰিব, বালি আৰু শিলৰ অবৈধ অবৈজ্ঞানিক খনন যাতে ৰোধ কৰিব পাৰি তাৰ বাবেও বিভিন্ন ধৰণৰ যাৱতীয় পন্থা গ্ৰহণ কৰিব। কিন্তু চৰকাৰে উজনি অসমৰ জনসাধাৰণক এই ভয়াৱহ সম্ভাৱ্য বিপদৰ পৰা সুৰক্ষা দিয়াৰ পৰিৱৰ্তে খনি মাফিয়াসকলকহে সুৰক্ষা দিলে আৰু ইয়াৰ ফলত দিনে নিশাই অবৈধ খনন চলি থাকিলে। এই বিষয়টোলৈ মই জিলা আয়ুক্ত, আৰক্ষী অধীক্ষক, মুখ্য সচিব, মাননীয় মুখ্য ন্যায়াধীশ, অসম চৰকাৰৰ খনিজ বনজ সম্পদৰ মন্ত্ৰী, মুখ্যমন্ত্ৰী সকলোকে অৱগত কৰিছিলোঁ। কিন্তু মোৰ যি অভিযোগ, এই অভিযোগৰ প্ৰতি একেবাৰে গুৰুত্ব নিদিলে। মই এতিয়া যি নতুন এখন PIL জনস্বাৰ্থ জড়িত আবেদন দাখিল কৰিলোঁ, তাত মই দিখৌ আৰু ইয়াৰ উপনৈসমূহত সকলো ধৰণৰ অবৈধ নদীগৰ্ভ খনন তাৎক্ষণিক আৰু স্থায়ীভাৱে বন্ধ কৰাৰ বাবে দাবী জনাইছোঁ। টাস্ক ফ'ৰ্চ বেটেলিয়ন গঠনকে ধৰি 19 আৰু 22 চনৰ উচ্চ ন্যায়ালয়ৰ পূৰ্বৰ নিৰ্দেশনাৱলী সম্পূৰ্ণৰূপে কাৰ্যকৰী কৰাটো বিচাৰিছোঁ। এজন অৱসৰপ্ৰাপ্ত ন্যায়াধীশৰ দ্বাৰা এক উচ্চ ক্ষমতাসম্পন্ন নিৰীক্ষণ সমিতি গঠন কৰাৰ দাবী জনাইছোঁ। 2026 চনৰ বানপানীত অবৈধ খনন আৰু বান্ধৰ পানী এৰি দিয়াৰ ভূমিকা সম্পৰ্কে বৈজ্ঞানিক মূল্যায়ন বিচাৰিছোঁ আৰু নামমাত্ৰ এককালীন সাহায্যৰ উপৰিও ক্ষতিগ্ৰস্তসকলক, যিহেতু তেখেতসকলে জীৱন যাপনৰ সকলোখিনি সা সুবিধা এই বানৰ ফলত হেৰুৱালে, তেখেতসকলৰ বাবে পূৰ্ণ ক্ষতিপূৰণ প্ৰদান কৰাটো বিচাৰিছোঁ আৰু অবৈধ খনন আৰু চৰকাৰী অৱহেলাৰ বাবে দায়ী ব্যক্তিসকলৰ বিৰুদ্ধে এজাহাৰ পঞ্জীয়ন কৰাটো বিচাৰিছোঁ আৰু ভৱিষ্যতে এনেকুৱা নহ'বলৈ এক পানী উজনিৰ উপৰাংশৰ পৰা তলৰ নিম্নাংশলৈ যেতিয়া পানী বোৱাই দিয়া হ'ব, সেই ক্ষেত্ৰত এক স্পষ্ট প্ৰটকলো বিচাৰিছোঁ। আৰু ইয়াৰ লগতে
চৰকাৰখনে যিহেতু বাৰে প্ৰতি জীৱন জীৱিকা ৰক্ষা কৰাত ব্যৰ্থ হৈছে, চৰকাৰৰ পৰা জবাবদিহিতাও মই বিচাৰিছোঁ আৰু মই আশা কৰোঁ যে চৰকাৰক এই ৰাজহুৱা স্বাৰ্থজনিত আবেদনখনে তেওঁলোকে কৰা ভুলসমূহ আঙুলিয়াই দিবলৈ, সত্য স্বীকাৰ কৰিবলৈ বাধ্য কৰিব আৰু ভৱিষ্যতে হ'ব নোৱাৰাকৈ SOP গঠন দিয়া হ'ব আৰু যিসকলে ক্ষতিপূৰণ পাব লাগে NDRF বা SDRFৰ যি গাইডলাইনৰ উপৰিও অতিৰিক্ত ক্ষতিপূৰণ পোৱাৰ পথ প্ৰশস্ত কৰিব। হিমাচল প্ৰদেশত 7 লাখ টকা ন্যূনতম ক্ষতিপূৰণ দিয়া হৈছিল। অসমৰ ক্ষেত্ৰত সেয়া 10 লাখ বা তাতকৈ অধিক হ'ব লাগে। এই কথা মই আশা কৰোঁ যেতিয়া আমাৰ আদালতত এইবিলাক শুনানি হ'ব সেইখিনি সময়ত আমি উত্থাপন কৰিম আৰু চৰকাৰে ইয়াৰ যথাযোগ্যতা গ্ৰহণ কৰিবলৈ বাধ্য হ'ব। ৰাইজৰ ন্যায় আৰু সুৰক্ষা সুনিশ্চিত কৰিবলৈ গুৱাহাটী উচ্চ ন্যায়ালয়ত দাখিল কৰা আবেদনখন মাননীয় মুখ্য ন্যায়াধীশে শুনানিৰ বাবে গ্ৰহণ কৰিছে আৰু অহা 3 ছেপ্টেম্বৰৰ ভিতৰত ৰাজ্য চৰকাৰক প্ৰত্যুত্তৰ দিবলৈ নিৰ্দেশ জাৰি কৰিছে। নিউজ ডেস্কৰ ৰিপৰ্ট, নৰ্থ ইষ্ট নাও।